আমাৰ চুৰটো সোমাইবলৈ চেষ্টা কৰিছিলে নেকি? চালিলে লগ কওঁগে নি আকৌ? 2000 years later. হেল্ল' গাইজ, ৱেলকাম বেক টু আৱাৰ ইউটিউব চেনেল। তো আজি ৰাতিপুৱা জল্দি উঠিলোঁ বহুত। তো উঠি পিনি কাম জমান আছে, তো তাৰপিছত বেংকলৈ গ'লোঁ। বেংকৰ পৰা আহি পিনি জাষ্ট পাইছোঁহি। তো পাই ভাবিলোঁ ভিডিঅ' এটা বনাই দিওঁ আজি। তো আপোনালোকে কমেণ্ট কৰি আছে ডেইলি ব্লগ দিবলৈ অলপ প্ৰব্লেম হৈ যায়। তো চেষ্টা কৰিছোঁ যিমান পাৰোঁ ভিডিঅ' দিবলৈ। তো আপোনালোকে ইমান মন দিছে, সেইকাৰণে ভিডিঅ' বনাবলৈও বহুত মন যায়। তো আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আপোনালোকক ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে বস্তু এটা দেখুৱাই লওঁ। তো তাৰপিছত ক'ম কি হ'ল কাৰণটো। তো প্ৰথম দেখুৱাই লৈছোঁ, তো চাই লওক। তো এইফালে চাওক, এইটো এইটো গোটেইটো ভাগি থাকিলে। अरे कहना क्या चाहते हो? এইটো মানে কি হ'ল, কালি হয়তো আমাৰ চুৰটো সোমাইবলৈ চেষ্টা কৰিছিলে নেকি? তো আপোনাৰ এই গোটেই লকটো যোনটো ইয়াত পোষ্টত সোমাই থাকে, গোটেই চিমেণ্টেৰে গোটেই বস্তুটো ইয়াতে ৰেখাই গুচি আহিলে। কোনোবা চুৰটো আহিবলৈ চেষ্টা কৰিছিলে চাগে, কিন্তু নোৱাৰিলে চাগে, কিন্তু ভাঙি দিলে পোষ্টটো। এইটো আছে এনেকুৱা মানুহ কিছুমান, তো লোকক হিংসা কৰে, তো এনেকৈ অনিষ্ট কৰোঁ বুলি ভাবে, তো কৰে বহুতে। তো এতিয়াতো উপায় নাই, ভাঙি দিলে। এইটো যে আকৌ ঠিক কৰিব লাগিব। তো কাম বাঢ়িলে অলপ, তো হ'লেওতো কৰিব লাগিব, কাৰণ এইটো ভাঙি দিলে যেতিয়া আকৌ যে কোনোবা নাহিব তাৰ কোনো হেৰি নাই। তো আকৌ আহিব পাৰে, সেইকাৰণে আজি ঠিক কৰিব লাগিব। তো ইফালে এখন বাইকখন চাওক, কালি কাম এটা কৰোঁ বাইকখনৰ। এইফালে পিছফালে এইডাল গাৰ্ডডাল লগোৱা হ'ল। তো মানে যিহেতু বাইক লৈ পিনি বহুত ৰাইড মাৰি থাকোঁ, 2-3টা ৰাইড মাৰিছোঁ আজিলৈকে। তো নেক্সট টাৱাং যোৱা প্লেনিং আছে। তো তাৰ কাৰণে ভাবিলোঁ লগাই লওঁ, নহ'লে মানে প্ৰব্লেম হৈ যায় বেক চেক লৈ যাবলৈ। তো পিছফালৰ পৰা লুকটো চাওক, এইটো বহুত কামৰ বস্তু মানে ইয়াত বেক চেক লৈ যাবৰ কাৰণে। তো সিমানেই আৰু, তো দেখুৱালে আপোনালোকক তো কেনেকৈ সেইটো বস্তু ভাঙি দিলে। তো ৰাতিপুৱা শুই উঠিয়ে যিহেতু ৰাতিপুৱা জল্দি উঠি তো গ'লোঁ বেংকলৈ। তো খোৱা বোৱা একো নাই আজি ৰাতিপুৱাৰ পৰা। তো এতিয়া ভৰি হাত দিনত ৰাতিপুৱা গা চা ধুই গ'লোঁ। তো এতিয়া ভৰি হাত ধুই লওঁ, তো ধুই পিনি ভাত পানী খাই লওঁ। তো তাৰপৰা লগ পাই আছোঁ। তো ভিডিঅ'টো একেলগে চাই থাকক। এতিয়া এইফালে চব ইজনী শুই আছে একদম। তাই একদম বিচনা বেলেগ কৰি দিয়া হ'ল। তো মানে তাই বিচনা একদম সলনি কৰি দিয়া ৰাতিপুৱা। তাই বিচনা এখন, তো মোৰ বিচনা এখন আৰামত হ'ব পাৰিম মই। কাৰণ তাই একদম তাইখন বিচনালৈ পঠিয়াই দিয়া হ'ল। তো এতিয়া ভাত বাঢ়িছে মায়ে, তো ভৰি হাত ধুই লওঁগৈ। গা ধুলোঁ মই, কেলৈ নাই ধোৱা? ৰাতিপুৱাই ধুইছোঁ মই। আজি ধুইছিলোঁ নে গা কালি ধুইছিলোঁ? নহয়, দিনবোৰ যিবাই কেতিয়াবা চৰি, মই আজি কালি ধুইছিলোঁ গা ৰাতিপুৱা, আজি ৰাতিপুৱা গা নাই ধোৱা, পাহৰি গৈছিলোঁ। তো এতিয়া গা পটককৈ গাটো ধুই লওঁগৈ। তো ধুই পিনি ভাত পানী খাওঁ, তাৰপৰা লগ পাইছিলোঁ ভিডিঅ'টো একেলগে চাই থাকক। তো ভাত পানী খাই উঠি আহিলোঁ এতিয়া। তেনে পম্পীও খালে ভাত পানী। তো চব পম্পীয়ে কি বনাই আছে কৈ দিয়া আকৌ। মাফলাৰ বনাই আছে। এই কালে বনাইছে এখন? তো এখন মাফলাৰ বনাই আছে পাপালৈ। তো মোলৈ এখন বনাইছিলে, মোৰখন কি হ'ল? তো এখন মোলৈ বনাইছে। আপোনালোকে ফটো ইনষ্টাত পাইছে চাগে। মই মানে এনেকুৱা মাফলাৰ এখন মই মাৰি পিনি ফটো দিছিলোঁ। তো এইখন বনাই আছে পাপালৈ, আৰু মোলৈ এখন বনালে। তো এই মানে এনেকৈ অৰ্ডাৰো লয়। তো আপোনালোকে যদি কাৰোবাক লাগে তো অৰ্ডাৰ কৰিব পাৰে ন, বনাই দিবা নাই? অৰ্ডাৰ কৰিব আপোনালোকে, কেনেকুৱা লাগে। এইখন অকণমান বেলেগ ডিজাইনৰ বনাই আছে। এইখন কেনেকুৱা হ'ব কৈ দিয়া ডিজাইনটো। এখন দীঘল হৈ গৈ থাকিব, ইয়াৰ পিছত কোলা দিম, কোলা সূতা। এখন অলপ বেলেগ হ'ব। তো এখন বনাই আছে, এখন পাপালে অলপ বেলেগকৈ বনাব। তো বনাই হ'লে দেখুৱাম আপোনালোকক পিছৰ ভিডিঅ'ত। তো আপোনালোকে বহুতে কমেণ্ট কৰি আছিলে যে এই কাপোৰ চিলোৱা মেচিন এটা আনিছিলে। তো মেচিনটো প্ৰাইচ কিমান, তো কি কথা মেছেজ কৰি আছিলে। তো এইফালে এইটো মেচিনটো মানে ঢাকি থৈ দিছিলে। এইটো মেচিন, তো ইয়াৰ প্ৰাইচটো কিমান আছিলে বাৰু? 18,000 নে কিমান আছিলে? প্ৰাইচটো 18,000 হৈছিলে ইয়াৰ। তো শিকি আছে তাই কাপোৰ, মানে অলপ চলপ জানে। তো কিছুমান অলপ খেলি মেলি লাগে, তো শিকি আছে। তো এতিয়া লগৰটো ঘৰৰ পৰা আহি পিনি পালোহি। মই মানে তাৰ ওচৰলৈ গৈছিলোঁ, তাৰ কাম এটা আছিলে, সেইকাৰণে গৈছিলোঁ। তো আহি ঘৰ পালি, তো আহি একদম এইফালে চাহ বনাই আনিলোঁ। তো পম্পীও দিনটো চাহ খোৱা নাই আজি, তো তাইকো দিলোঁ চাহ। এইজনী কি খাইছা চাহৰ লগত? লাডু। কোনে বনালে লাডু কৈ দিয়া আকৌ। এনেই তাই একদম হেৰি ক্ৰেডিটটো লৈছে, বনাইছে মায়ে বনাইছে বিহু বুলি লাডু। তাৰপিছত এইপিনে খুৰমা বনাইছে, মায়ে এইবোৰ ঘৰতে বনাই প্ৰায়। তো এতিয়া চাহখন খাই লওঁ, তো খাই পিনি দেখুৱাই আছোঁ। বস্তু
বস্তুটো এখন চাই থাকক মানে এইফালে চব এইজনী একদম সোমাই পুৰা মোবাইলত চাই চাই হাঁহি আছে পুৰা কমেডি চাই চাই উল্টা চশমা আছে জলদি জলদি চাহটো খাই লওঁ তো আপোনালোকক আগৰ ভিডিঅ'ত কৈছিলোঁ যে আমাৰ ঘৰত ছাগলী আছে তো ছাগলীবোৰ আনি চব দেখুৱাম বুলি কৈছে তো ছাগলীবোৰ আজি দেখুৱাম তো এইফালে চব মুনু নতুনকৈ আনিছে আগত এটা আছিলে তো তাৰ গাড়ীয়ে মানে এক্সিডেণ্ট কৰি মাৰি দিলে তো তাৰপিছত ইয়াক আনিলোঁ মুনু এইটো একদম পূৰা হাৰামি মানে আজি আপোনালোকৰ ছাগলীবোৰ দেখুৱাম চাই থাকক তো এইপিনে একদম চব পিনে ছাগলী লেতেৰা কিন্তু বহুত কয় তো এইফালে এইটো চব এই পোৱালি চব নতুন এইকেইটা এইবোৰ পোৱালি ইয়াৰ পাৰে তো এইফালে এইকেইটা চব বহুত লেতেৰা কৰি দিয়া কৈছোঁ নহয় তো সেইফালে আমাৰ একদম চেতান এইটো আৰু আছে এইফালে ভিতৰত আছে দেখুৱাম এইফালে এইডাল ডাঙৰ জাতৰ হয় মানে এইটো তো একদম আমাৰ মুখত আছে এইজন একদম ইয়াৰ মানে হেৰিয়ে বেলেগ জলবায়ু বেলেগ মানে বহি থকা ইয়াৰ মুচন তো ইয়াৰ ওচৰলৈ মানে বেলেগ ছাগলী পোৱালি এটাও নাহেই তো মানে ইয়াত আছে অলপ বাকীবোৰ নাই বাকীবোৰ পথাৰত বান্ধি থোৱা আছে ইয়াত অলপহে আছে তো এতিয়া অলপ ওলাই আহিছিলোঁ এইফালে চাব পাৰিছোঁ আমাৰ দৌৰিবলৈ ওলাইছে এইবাৰ চাকৰি ল'বই মানে আৰু চব একদম তো বাইকখনৰ ফটো দুখন মাৰিম বুলি আহিলোঁ এইফালে একদম দৌৰিবলৈ একদম ৰখি আছে নামটো কৈ দিয়া পইচাটো দি দিয়া নমস্কাৰ মোৰ নাম শ্ৰী আকাশদীপ দত্ত তাৰপিছত গাৰ্লফ্ৰেণ্ডৰ নামটো মোৰ ঘৰ অভয় বিয়া আৰু কিবা একদম দৌৰিবলৈ আহিছে মানে বাইক ৰখাই লৈছে ছাইডত একদম পূৰা দৌৰিব ইয়াত তো মোৰ দৌৰিবলৈ আহিব লাগিব কেইটামানৰ পিছৰ পৰা একদম চব লোকটো এবাৰ পিছৰখন লগালে কিবা এটা ভাল লাগিছে ন পিছত চকাত খুৱাই থোৱাখন মোৰ ভাগৰ ৰাইজ সেই চকাত খুৱাই থোৱাখন দেখাই দে এতিয়া যাওঁ বাইকত মোৰ লাগি আছে তো এতিয়া মোৰ হৈ গ'ল আৰু দেখাই দে আকৌ চকাত লগাই থোৱাখন এইখন তো মানে ইয়াৰ বাইকত লগাইছিলে এইখন তো তাৰ বাইকৰ পৰা খুলি মই লৈ গুচি গ'লোঁ লগাই থৈ দিছোঁ পইচা 200 টকা দিব লাগে কিন্তু দিয়া নাই এলেকা পাহৰি যাওঁ মানে মই লগ পোৱা টাইমত পাহৰি থাকোঁ মানে লগ পোৱা টাইমত পাহৰি থাকোঁ ইয়াক নিদিলেও হ'ব পইচা ইয়াৰ পইচা কোনে খায় এতিয়া লগৰ ঘৰৰ পৰা আহি পিনি পালোহি মই মানে তাৰ ওচৰলৈ গৈছিলোঁ তাৰ কাম এটা আছিলে সেইকাৰণে গৈছিলোঁ তো আহি ঘৰ পালোঁ তো আহি একদম এইপিনে চাহ বনাই আনিলোঁ তো পম্পীয়েও দিনটো চাহ খোৱা নাই আজি তাইকো দিলোঁ চাহ এইজনী কি খাইছা চাহৰ লগত লাডু কোনে বনালে লাডু কৈ দিয়া আকৌ এনেই তাই একদম হেৰি ক্ৰেডিটটো লৈছে বনাইছে মায়ে বনাইছে বিহু বুলি লাডু তাৰপিছত এইপিনে খুৰমা বনাইছে মায়েবোৰ ঘৰতে বনাই প্ৰায় তো এতিয়া চাহখন খাই লওঁ তো খাই পিনি দেখুৱাই আছোঁ চব বস্তুটো এখন চাই থাকক মানে এইফালে চব এইজনী একদম সোমাই পুৰা মোবাইলত চাই চাই হাঁহি আছে পুৰা কমেডি চাই চাই উল্টা চশমা আছে তো জলদি জলদি চাহটো খাই লওঁ এতিয়া চাহ তাহ খাই আহিলোঁ এতিয়া হেমাংগৰ লগত আছোঁ এই জলপান খাবলৈ মাতিলে আজি দৈ গাখীৰ তো এইফালে এইটো চব এইটো মোবাইল দুটা আগতে যাবগৈ এটা মোবাইল চাই এটা পাৰ্চনেল নাম্বাৰ এইটো কাকো নিদিয়ে মানে এইটো আমাৰ ভিডিঅ' চিডিঅ' বনালে লাজো কৰি পিনে মোক কৰি দিলে দেখিছে নাই তো নতুন মানে চিনেমা এখন আছিলে মোবাইলত চিনেমাখন লাগে বুলি ক'লে তো দিবলৈ আহিলোঁ আৰু জলপান আছিলে একদম দৈ গাখীৰ তোৰা জলপান মাৰি দিলোঁ ঠাণ্ডাত ফিল্মখন দিলোঁ যিহেতু বহুত পইচা দিছে নাই একদম মোজা চোজা লগাই লৈছে ল'ৰা ফুৰিব একদম মোজা চোজা লগাই টাইট ফিটিং ক'ৰবাত চলিলে লগ কওঁগৈ নি আকৌ হা মই লাষ্টটো বেছিয়ে মানে ইয়াৰ আকৌ এতিয়া ঘৰলৈ আহিছোঁ এইপিনে একদম এইপিনে বিহু যোগাৰ কৰি আছে এইপিনে একদম লাডু বনাই আছে পূৰা বিহু খাবলৈ আহিব একদম সকলো
এইটো কি বনিব এতিয়া নাৰিকলৰ লাডু নাৰিকলৰ চুজি লাডু নাৰিকল আৰু চুজি লাডু দিনত বনাইছিলে কি বনাইছিলে তিলৰ লাডু বনোৱা হ'ল তিলৰ লাডু খুমা বনিলে তো আজি একদম নাৰিকলৰ লাডু বনিব নাৰিকলৰ চুজি পিঠা চেনি পিঠা বিহু মানে কিবা পূৰা ডাঠ একেবাৰে এইফালে আমাৰ মা একদম লাজ কৰে অলপ এয়া এইফালে লাডু বনাই আছে একদম বিহু মান ডাঠ হ'ব এইবাৰ পূৰা পেটটো একদম কিবাখন লাগি গৈছে জলপান খাই দিলোঁ দৈ গাখীৰ পূৰা তুমি জলপান ভালেই নোপোৱা তই মিটিং কেইটা পাছ মিটিং নহয় ক্লাছ মিনিষ্টাৰ মানুহ আজিকালি একদম মিটিং পূৰা একদম 7টা বজাৰ 9টালৈকে মিটিং মাৰি থাকে পূৰা তো আজি ভিডিঅ'টো বেছি দীঘলীয়া নকওঁ তো আমাৰ ঘৰত এইফালে এজন আলহী আহিছে আজিকালি দেখিবলৈ একদম টান মানে কপাল লাগিব মানে ইয়াক লগ পাবলৈ তো আজি আহিছে আমাৰ ঘৰলৈ ইমান দিনৰ মূৰত তো কথা পাতি নহ'লে বেয়া পাব তো সেইকাৰণে আজি ইয়াৰ লগত অলপ কথা পাতোঁ তো কথা পাতি লওঁ তো আজি ভিডিঅ'টো ইমান শেষ কৰিছোঁ বেছি দীঘলীয়া কৰি নাথাকোঁ তো আপোনালোকক কৈছিলোঁ যে Q&A ওপৰত এটা ভিডিঅ' বনাম তো কাইলৈ সেই ভিডিঅ'টো দিম তো আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ তো বাই বাই